স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ উজনিত মিয়াখেদা অভিযানৰ বিৰুদ্ধে এবাৰ খৰব হৈছে এবিএমছুৱে উজনিৰ দল সংগঠনক স্পষ্টভাৱে প্ৰত্যাহ্বান জনাইছে যে তেওঁলোকৰ সেই অভিযান চলোৱাৰ অধিকাৰ নাই এইখন গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু এই ৰাষ্ট্ৰত আইনে নিজৰ মতে কাম কৰিব আৰু উজনি অসম ত্যাগ কৰাৰ নিৰ্দেশ দিয়াৰ অধিকাৰ উজনিৰ দল সংগঠনৰ নাই আৰু এই সন্দৰ্ভত এবিএমছুৱে কি কৈছে লৈ আহিছো সবিশেষ জনাই আছো টাইমত বিগ ব্ৰেকিং উজনিত মিয়া বিচৰা অধিকাৰ কোনে দিলে প্ৰশ্ন উত্থাপন কৰিছে প্ৰশ্ন সুধিছে উজনিৰ দল সংগঠনক এবিএমছুৱে ক্ষোভ প্ৰকাশ কৰিছে মিয়া বুলি কোৱা এজনকো বাংলাদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে স্পষ্টকৈ উল্লেখ কৰিছে যে এজনকো বাংলাদেশী বা বিদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে আৰু এই চ্যালেঞ্জ প্ৰদান কৰিছে এবিএমছুৱে উজনিৰ সকলো দল সংগঠনক চ্যালেঞ্জ প্ৰদান কৰিছে নামনি অসমৰ পৰা উজনিলৈ যোৱা একাংশ লোকক হাৰাশাস্তি কৰিছে একাংশ দল সংগঠনে মিয়াখেদাৰ নামত সাম্প্ৰদায়িক কথা বতৰাৰে হাৰাশাস্তি কৰা হৈছে ধৰ্মীয় কথা বতৰাৰে হাৰাশাস্তি কৰা হৈছে তেওঁলোকক উজনি অসম ত্যাগ কৰিবলৈ সকিয়নি দিয়া হৈছে তেওঁলোক সকিয়নি দিবলৈ তেওঁলোক কোন হয় তেওঁলোকে ইয়াৰ অধিকাৰ ক'ত পালে এওঁলোকক সংখ্যালঘু লোকক ব্যৱসায় কৰাত বাধা দিয়াত তেওঁলোকৰ অধিকাৰ নাই স্পষ্টকৈ উল্লেখ কৰিছে এই ঘটনাসমূহ আৰক্ষীৰ আওতাত আহিব লাগে আৰক্ষী এই ক্ষেত্ৰত কিয় নিমাত বুলি প্ৰশ্ন উত্থাপন কৰিছে আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে এতিয়ালৈকে কিয় পদক্ষেপ গ্ৰহণ কৰা নাই এবিএমছুৱে ক্ষোভ প্ৰকাশ কৰিছে আৰু এই সকল দল সংগঠনক দলিচা পাৰি দিছে নেকি চৰকাৰ প্ৰশাসনে প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰলৈও যিসকলৰ ঘৰত গৈ তেওঁলোকে মিয়া খেদিছে তেওঁলোক সম্পূৰ্ণ ভাৰতীয় নাগৰিক তেওঁলোকৰ আধাৰ কাৰ্ড পান কাৰ্ড সকলো আছে এজন বিদেশী বুলি প্ৰমাণ কৰি দিয়ক তেন্তে যদি নোৱাৰে তেন্তে এই অভিযান বন্ধ কৰি দিয়ক আৰু তেওঁলোকে চ্যালেঞ্জ প্ৰদান কৰিছে যে তেওঁলোক বিদেশী নহয় আৰু এই ক্ষেত্ৰত যি এই কাণ্ড চলি আছে অভিযান চলি আছে তাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব এবিএমছু আৰু উজনিত চলা মিয়া বিৰোধী অভিযানৰ তীব্ৰ ভাষাৰে গৰিহণা দিছে এবিএমছুৱে কালিৰ দিনটোত উজনিৰ বিভিন্ন প্ৰান্তত মিয়া বিৰোধী অভিযান যোৱা পৰিলক্ষিত হৈছিলে গাঁৱে গাঁৱে ডেম্পে গলিয়ে গলিয়ে গৈ একাংশ দল সংগঠনে মিয়া বিৰোধী অভিযান চলাইছিলে শিৱসাগৰৰ সমান্তৰালকৈ গোলাঘাটতো এই তীব্ৰ আন্দোলন সাব্যস্ত কৰা হৈছিলে আৰু তাৰ পিছতেই এবিএমছুৱে ক্ষোভ প্ৰকাশ কৰিছে যে এবিএমছুৱে স্পষ্টকৈ কৈছে এই অভিযান চলোৱা বা এই অভিযানৰ নামত মিয়াক হাৰাশাস্তি কৰাৰ অধিকাৰ সেইসকল দল সংগঠনৰ নাই যদি কোনোবা বাংলাদেশী আছে তেন্তে আইনৰ মতে ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকে উজনি অসম ত্যাগ কৰাৰ নিৰ্দেশ দিবলৈ অধিকাৰ ক'ত পালে প্ৰশ্ন উত্থাপন কৰিছে উজনিৰ সকলো দল সংগঠনক যিয়ে এই অভিযান চলাইছিলে আৰু কালিৰ দিনটোত যিহেতু উজনিৰ বিভিন্ন প্ৰান্তৰ সৰব হৈ পৰিছিলে একাংশ জাতীয় দল সংগঠন মিয়া বিৰোধী অভিযান তীব্ৰতৰ হৈ পৰিছিলে আজিৰ দিনটো তেওঁলোকে অভিযান চলাব আৰু বৰ্তমান সময়ত এবিএমছুৱে ক্ষোভ প্ৰকাশ কৰিছে স্পষ্টকৈ কৈছে যে তেওঁলোকক এই অধিকাৰ কোনে দিলে অসমত থকা ভাৰতত থকা সকলো লোক ব্যৱসায় কৰাৰ বাবে অধিকাৰ আছে তেওঁলোকে আন ঠাইৰ পৰা আন ঠাইলৈ গৈ ব্যৱসায় কৰিব পাৰে বা নিজৰ কৰ্ম সংস্থাপন কৰিব পাৰে তেওঁলোকে বাধা দিবলৈ তেওঁলোক কোন প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকক বাধা দিয়াত তেওঁলোকৰ অধিকাৰ নাই স্পষ্টকৈ হুংকাৰ প্ৰদান কৰিছে নামনি অসমৰ পৰা উজনিলৈ যোৱা একাংশ লোকক একাংশ দল সংগঠনে হাৰাশাস্তি কৰিছে ৰাজপথত ৰখাইছে গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ হাৰাশাস্তি কৰিছে বুলি উল্লেখ কৰিছে এবিএমছুৱে মিয়াখেদাৰ নামত সাম্প্ৰদায়িক কথা বতৰাৰে হাৰাশাস্তি কৰা হৈছে ধৰ্মীয় কথা বতৰাৰে হাৰাশাস্তি কৰা হৈছে একাংশ লোকক তেওঁলোকক উজনি অসম ত্যাগ কৰাৰ অধিকাৰ কোনে দিলে এই প্ৰশ্ন উত্থাপন কৰিছে যিহেতু উজনি অসমৰ বিভিন্ন দল সংগঠনে মিয়াসকলক বা একাংশ সংখ্যালঘু লোকক সময়সীমা বান্ধি দিছিলে যে তেওঁলোকে উজনি অসম ত্যাগ কৰিব লাগিব তাৰ পিছতেই এবিএমছুৱে প্ৰশ্ন উত্থাপন কৰিছে যে উজনিত তেওঁলোক থাকিবনে নাথাকে এয়া তেওঁলোকৰ নিজৰ কথা চৰকাৰে ইয়াক লৈ ব্যৱস্থা গ্ৰহণ কৰিব আপোনালোকে তেওঁলোকৰ সময়সীমা বান্ধি দিয়াৰ অধিকাৰ ক'ত পালে প্ৰশ্ন উত্থাপন কৰিছে এওঁলোকক বাধা দিয়াৰ অধিকাৰ তেওঁলোকৰ নাই দেশত আইন আছে দেশৰ সংবিধান আছে সংবিধানে নিজৰ কামতে কাম কৰিব আপোনালোকে নিজৰ মতে কাম নকৰিব এই ধৰণৰ কাম কাজক আমি সমৰ্থন নকৰোঁ তীব্ৰ ভাষাৰে গৰিহণা যোগাইছে আৰু স্পষ্টকৈ কৈ দিছে যে এই ধৰণৰ কাম কাজ শীঘ্ৰেই বন্ধ কৰক এই অভিযান শীঘ্ৰেই বন্ধ কৰক স্পষ্টকৈ এবিএমছুৱে হুংকাৰ প্ৰদান কৰিছে আৰু আৰক্ষী সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে এই যি সমগ্ৰ ঘটনা হৈ আছে সেয়া সম্পূৰ্ণৰূপে আইন বিৰোধী আখ্যা দিছে আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে বাধা আৰোপ কৰিব লাগে বা আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে এবিএমছুৱে আৰক্ষীয়ে এতিয়ালৈকে কিয় এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন কৰিছে অসম আৰক্ষীয়ে কিয় এই ক্ষেত্ৰত পদক্ষেপ লোৱা নাই প্ৰশ্ন উত্থাপন কৰিছে আৰু এই সকল দল সংগঠনক একাংশ লোকে বা একাংশ ৰাজনৈতিক দলে
দলিচা পাৰি দিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে কিয়নো তেওঁলোকৰ সাহসক লৈ তেওঁলোকে প্ৰশ্ন কৰিছে উজনি অসমত যি ধৰণে অভিযান চলাইছে তাক লৈ ABMCয়ে প্ৰশ্ন উত্থাপন কৰিছে যিসকলৰ ঘৰত গৈ তেওঁলোকে মিয়া খেদিছে তেওঁলোক সম্পূৰ্ণ ভাৰতীয় তেওঁলোকৰ নথিপত্ৰ আছে আধাৰ কাৰ্ড আছে পান কাৰ্ড আছে ভোটাৰ কাৰ্ড আছে তাৰ পিছতো তেওঁলোক কেনেকৈ বিদেশী প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোক কি অসমৰ নাগৰিক নহয় নেকি বুলি প্ৰশ্ন সুধিছে ABMCয়ে এজন ব্যক্তি বাংলাদেশী বা বিদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে তেওঁলোকে ABMCয়ে উজনিৰ দল সংগঠনক চ্যালেঞ্জ প্ৰদান কৰিছে যে তেওঁলোকে যিসকল মিয়া বুলি গৈ ঘৰে ঘৰে গৈ তেওঁলোকক হাৰাশাস্তি কৰিছে বা প্ৰশ্ন সুধিছে তেওঁলোক সম্পূৰ্ণ ভাৰতীয় তেওঁলোকৰ এজনকো বাংলাদেশী বা বিদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে সেইসকল দল সংগঠনে ABMCয়ে এই ক্ষেত্ৰতো তীব্ৰ ভাষাৰে সমালোচনা কৰিছে উজনিৰ দল সংগঠনক আৰু এই ক্ষেত্ৰত আদালতৰ দ্বাৰস্থ হ'ব বুলিও কৈছে ABMCয়ে শীঘ্ৰে আদালতৰ দ্বাৰস্থ হ'ব আৰু উজনিত চলা মিয়া বিচৰা অভিযানৰ তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছে ABMCয়ে আৰু আমাৰ ওচৰত ABMCৰ সভাপতি টাইছন হুছেইনৰ মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আৰ্টিকেল 19 দেশৰ যিকোনো এজন নাগৰিকক দেশৰ যিকোনো প্ৰান্তত অবাধে বিচৰণ কৰাৰ অধিকাৰ প্ৰদান কৰিছে আৰ্টিকেল 21 মানুহ এজনৰ জীৱন মান মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে আনকি ৰহিমানী ভাৰ্চেছ ষ্টেট অফ আছামৰ গোচৰত মহামান্য উচ্চতম ন্যায়ালয়ে কোনোবা এজন ব্যক্তিক বিদেশী বুলি সন্দেহ কৰি তেওঁৰ দুৱাৰত টুকুৰিয়াৰ পূৰ্বে সেইজন ব্যক্তিৰ বিৰুদ্ধে যাৱতীয় প্ৰামাণিক তথ্য পাতি মজুত কৰাৰ বাবে অসম আৰক্ষীক নিৰ্দেশনা দি থৈছে তেনেকুৱা এক সময়ত আমি দেখিবলৈ পাইছো আজি কেইটামান দিন ধৰি উজনি অসমৰ বিভিন্ন জিলাত নামনি অসমৰ পৰা গৈ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত হৈ থকা ধৰ্মীয় সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ একাংশ ব্যক্তিক উজনি অসমৰ একাংশ সংগঠনৰ একাংশ নেতৃত্বই তথাকথিত মিয়া খেদোৱা অভিযানৰ নামত তেওঁলোকে বসবাস কৰি থকা ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি এই ব্যক্তিসকলক বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰাৰে বিভিন্ন ভয় ভাবুকি প্ৰদান কৰি আছে আনকি আমি দেখিবলৈ পাইছো উক্ত সংগঠনৰ নেতৃবৃন্দই উক্ত ব্যক্তিসকলক উজনি অসম ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰিছে এনেকুৱা ধৰণৰ ঘটনা আচলতে দেশৰ আইনৰ শাসন ব্যৱস্থাৰ সম্পূৰ্ণ পৰিপন্থী সাংবিধানিক প্ৰমূল্যবোধৰ পৰিপন্থী আনকি এই ঘটনাসমূহ অসম আৰক্ষীয়ে এক অপৰাধৰ গোচৰ হিচাপে পঞ্জীয়ন কৰিব লাগে কাৰণ এই ভয় ভাবুকি প্ৰদান যেতিয়া উক্ত নেতৃত্বই কৰিছে এই ভয় ভাবুকি সম্পূৰ্ণভাৱে সংবাদ মাধ্যমৰ সন্মুখত জনচক্ষুৰ সন্মুখত প্ৰদান কৰিছে আৰু এইখিনি সময়ত জনহিত জনসেৱাতে শ্লোগান দিয়া অসম আৰক্ষী সম্পূৰ্ণভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আমি এটা কথা স্পষ্ট হৈ পৰিছো পোনপটীয়াভাৱে আমি অভিযোগ উত্থাপন কৰিছো যে সম্পূৰ্ণভাৱে চৰকাৰ আৰু প্ৰশাসনৰ আশীষপুষ্ট হৈ তেখেতসকলৰ মদতপুষ্ট হৈ আজি উক্ত সংগঠনৰ উক্ত নেতৃত্বই উজনি অসমত বসবাস কৰি থকা নামনি অসমৰ সংখ্যালঘু মুছলমান ব্যক্তিসকলক বিভিন্ন ধৰণেৰে অসাংবিধানিক আনচিভিলাইজ ভয় ভাবুকি প্ৰদান কৰিব পাৰিছে আমি ABMCয়ে স্পষ্টকে এনেকুৱা ধৰণৰ তথাকথিত মিয়া খেদোৱা অভিযানৰ নামত উজনি অসমত বসবাস কৰি থকা এখন অসমৰে সংখ্যালঘু মুছলমান নাগৰিকক যি ভয় ভাবুকি প্ৰদান কৰি আছে অন্যায় অত্যাচাৰ কৰি আছে তাৰ তীব্ৰ বিৰোধিতা কৰিছো আমি গৰিহণা জনাইছো আমি স্পষ্টকে কৈছো ইয়াত কথা দুটাই হয় নাগৰিক ভাৰতীয় হ'ব লাগিব নহয় নাগৰিক বিদেশী হ'ব লাগিব আমি সেই সংগঠনৰ নেতৃত্বক আমি চ্যালেঞ্জ কৰিছো যিসকল ব্যক্তিৰ ঘৰলৈ গৈ তেওঁলোকে থকা ঠাইলৈ গৈ আপোনালোকে সেইসকল ব্যক্তিক বিভিন্ন ধৰণেৰে সন্দেহজনক নাগৰিক আখ্যা দিছে বাংলাদেশী আখ্যা দিছে মিয়া আখ্যা দিছে সেইসকল প্ৰকৃত ভাৰতীয় নাগৰিক এজন ব্যক্তিকো আপোনালোকে বাংলাদেশী বা বিদেশী নাগৰিক বুলি প্ৰমাণ কৰি দিব নোৱাৰিব এইসকল এইখন অসমৰ থলুৱা নাগৰিক আৰু দেশৰ সংবিধানে দিয়া অধিকাৰ অনুসৰি তেওঁলোকে সেই ঠাইত বসবাস কৰি তেওঁলোকে জীৱন জীৱিকা অৰ্জন কৰি আছে তাত বাধা দিবলৈ আপোনালোকৰ কোনো অধিকাৰ নাই আমি স্পষ্টসকলে সেই সংগঠনৰ নেতৃত্বক এটা কথা সোঁৱৰাই দিব বিচাৰিছো যে আজি আপোনালোকৰ কাম কাজ আপোনালোকৰ কৰ্মকাণ্ড আপোনালোকৰ কথা বতৰাই অসমৰ জনগণক এটা কথাত পতিয়ন নিয়াইছে যে আপোনালোকে আজিৰ তাৰিখত বিজেপিৰ নেতৃত্বাধীন অসমৰ শাসক পক্ষৰ মদতপুষ্ট হৈ বিজেপিৰ যি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি আজি আপোনালোকে ৰাইজৰ মাজলৈকে লৈ যাবলৈ চেষ্টা কৰিছে এই কথা জনগণৰ চকুত ধৰাত পৰিছে সচেতন নাগৰিকৰ চকুত ধৰাত পৰিছে আৰু এই ধৰণৰ কাম কাজৰ দ্বাৰা আপোনালোকে নিজকে শাসক পক্ষৰ পদলেহনকাৰী বুলি নিজকে আপোনালোকে কিন্তু প্ৰতিষ্ঠা কৰিছে এই ABMCয়ে স্পষ্টকে কৈছো এনেকুৱা ধৰণৰ কাম কাজ বন্ধ হ'ব লাগে ABMCয়ে গোটাই বিষয়সমূহ সাঙুৰি আমি আদালতৰ দ্বাৰস্থ হ'বলৈ আমি আলোচনা বিলোচনা কৰিছো আনকি মহামান্য উচ্চতম ন্যায়ালয় মহামান্য উচ্চ ন্যায়ালয়কে যদি প্ৰয়োজন সাপেক্ষে আমি যাবলগীয়া হয় তাৰ বাবেও আমি সাজু আছো কিন্তু এটা কথা স্পষ্ট
যে যিমানে বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যত বা দেশত সাম্প্ৰদায়িক মেৰুকৰণৰ চেষ্টা নকৰিব কিয় এদিন নহয় এদিন সংবিধানৰ জয় হ'ব আৰু যিদিনাখন সংবিধানৰ জয় হ'ব আজি সেই অত্যাচাৰী দল সংগঠনৰ নেতৃত্ব কিন্তু আইনৰ আদালতৰ কাঠগড়াত থিয় হ'ব লাগিব উক্ত সময়লৈকে আমি এবিএমচিয়ে নিষ্পেষিত নিপীড়িত জনগণৰ অধিকাৰ সংগ্ৰামখন আগবঢ়াই লৈ যাম কোনো কাৰণতে অসমৰ সংখ্যালঘু তথা সৰ্বস্তৰৰ জনগণৰ সংবিধান প্ৰদত্ত অধিকাৰ কাকুৱে ইমান সহজে কাঢ়ি লৈ যাবলৈ দিয়া নহব ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আগন্তুক দিনত এই প্ৰতিবাদ ৰাজ্যজুৰি আমি আগুৱাই লৈ যাম দেশৰ সংবিধানৰ আৰ্টিকেল 19 দেশৰ যিকোনো এজন নাগৰিকক দেশৰ যিকোনো প্ৰান্তত অবাধে বিচৰণ কৰাৰ অধিকাৰ প্ৰদান কৰিছে আৰ্টিকেল 21 মানুহ এজনৰ জীৱন মান মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে আনকি ৰহিমানী ভাৰ্চেছ ষ্টেট অফ আছামৰ গোচৰত মহামান্য উচ্চতম ন্যায়ালয়ে কোনোবা এজন ব্যক্তিক বিদেশী বুলি সন্দেহ কৰি তেওঁৰ দুৱাৰত টুকুৰিয়াৰ পূৰ্বে সেইজন ব্যক্তিৰ বিৰুদ্ধে যাৱতীয় প্ৰামাণিক তথ্য পাতি মজুত কৰাৰ বাবে অসম আৰক্ষীক নিৰ্দেশনা দি থৈছে তেনেকুৱা এক সময়ত আমি দেখিবলৈ পাইছো আজি কেইটামান দিন ধৰি উজনি অসমৰ বিভিন্ন জিলাত নামনি অসমৰ পৰা গৈ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত হৈ থকা ধৰ্মীয় সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ একাংশ ব্যক্তিক উজনি অসমৰ একাংশ সংগঠনৰ একাংশ নেতৃত্বই তথাকথিত মিয়া খেদোৱা অভিযানৰ নামত তেওঁলোকে বসবাস কৰি থকা ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি এই ব্যক্তিসকলক বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰাৰে বিভিন্ন ভয় ভাবুকি প্ৰদান কৰি আছে আনকি আমি দেখিবলৈ পাইছো উক্ত সংগঠনৰ নেতৃবৃন্দই উক্ত ব্যক্তিসকলক উজনি অসম ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰিছে এনেকুৱা ধৰণৰ ঘটনা আচলতে দেশৰ আইনৰ শাসন ব্যৱস্থাৰ সম্পূৰ্ণ পৰিপন্থী সাংবিধানিক প্ৰমূল্যবোধৰ পৰিপন্থী আনকি এই ঘটনাসমূহ অসম আৰক্ষীয়ে এক অপৰাধৰ গোচৰ হিচাপে